আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ কমন কুৱেশ্যনবোৰ বা কমন টপিকবোৰ। যিহেতু আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন ওলাই গ'ল, আমাৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰু প্ৰথম দিনা আছামিছ আছে, গতিকে পৰীক্ষালৈ বেছি দিন নাই। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ভালদৰে পঢ়া নাই, তেওঁলোকে আজিৰ পৰা পূৰা ভালদৰে পঢ়িব লাগিব। এতিয়া বিজ্ঞানৰ এনেতো আমি টপিকবিলাক ভালকৈ চাব লাগে, যিহেতু বিজ্ঞানত আমাৰ অনুশীলনীৰ প্ৰশ্নবিলাক খুব কমেই আহে, ভিতৰুৱা প্ৰশ্নবিলাক বেছি কাটে আৰু টপিকবিলাক বেছি আহে। গতিকে আমি বিজ্ঞানৰ টপিকবিলাক বেছি চাম আৰু ভালদৰে আমি বিজ্ঞানটো পঢ়িব লাগে, কাৰণ বিজ্ঞানৰ প্ৰশ্ন অলপ টান আহে। গতিকে আমি যোৱা ভিডিঅ'ত আমাৰ 6 লেচন জীৱন প্ৰক্ৰিয়ালৈকে আমাৰ কমনবোৰ দিয়া হৈছে। তো আজি আৰম্ভ কৰিম অধ্যায় 7ৰ পৰা। তো অধ্যায় 7ৰ পৰা কি প্ৰশ্ন বেছি অহাৰ চান্স আছে বা কমন কোনবিলাক। তো ইয়াৰে আমি যদি প্ৰথম চাব যাওঁ, এইটো প্ৰাণীৰ স্নায়ুতন্ত্ৰ। ইয়াত কি ক'লে, স্নায়ুকলা আৰু পেশীকলাৰ দ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধান হয়। এইবিলাক বেছি পঢ়িম, যেনেকৈ ধৰক এইটো এটা টপিক আছে প্ৰাণীৰ স্নায়ুতন্ত্ৰ, আমি এই টপিকটো বেছি ভালকৈ পঢ়িম। ইয়াৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন উৎপন্ন হ'ব পাৰে বা ইয়াৰ পৰা আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন পাম। যেনেকৈ ইয়াৰ পৰা এটা প্ৰশ্ন পাইছোঁ যে স্নায়ুকলা আৰু পেশীকলাৰ দ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ্য সমাধান হয়। ইয়াৰ পৰা আমি জানিব পাৰিলোঁ কথা যিহেতু আমাৰ MCQ 45 আহিব, গতিকে আমি টপিক ৱাইজ চালে আমাৰ MCQটো বহুত হেল্প হয়। গতিকে মই বাৰে বাৰে কৈ আছোঁ, আমি টপিকবিলাক বেছি ভালকৈ চাম, কাৰণ অনুশীলনীতকৈ টপিক ৱাইজ প্ৰশ্নবিলাক বেছি আহে। তাৰপিছত এইফালে কি ক'লে, স্নায়ু কোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত হয়। যিবিলাক আমাৰ স্নায়ু কোষ, সেইবিলাক কিহেৰে গঠিত হয়? কোষদেহ আৰু স্নায়ু যিবিলাক প্ৰৱৰ্ধ, এইবিলাকে গঠিত হয়। তাৰপিছত স্নায়ু প্ৰৱৰ্ধ 2 প্ৰকাৰৰ, কি আছে? এক্সন আৰু ডেনড্ৰাইট। আমাৰ ইয়াৰ পৰা বহুত প্ৰশ্ন উৎপন্ন হৈ আছে। প্ৰথম প্ৰশ্ন হ'ব যে স্নায়ু কোষবোৰ কিহেৰে গঠিত হয়? আমি ক'ব পাৰিম যে কোষদেহ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত হয়। আকৌ স্নায়ু প্ৰৱৰ্ধ আমাৰ আকৌ দুই প্ৰকাৰৰ আছে, যেনেকৈ এক্সন আৰু ডেনড্ৰাইট। গতিকে আমি যদি পইণ্টবিলাক আমি টপিকবিলাক পঢ়ি যাওঁ, তো ইয়াৰ পৰা আমাৰ বহুত MCQ ছল্ভ হৈ যায়। তাৰপিছত ইয়াৰ পৰা যিহেতু আমাৰ চিত্ৰ আহিব, গতিকে আমি এইটো চিত্ৰ আমি অলপ চাই থ'ব লাগিব। এই চিত্ৰটোৰ বিষয়ে, এইটো স্নায়ু কোষৰ গঠন আৰু এই স্নায়ু কোষৰ চিত্ৰটো আমাৰ বহুত বেছি আহে, গতিকে প্ৰত্যেকবাৰে আহে। গতিকে এইটো ধুনীয়াকৈ আমি চিত্ৰটো আৰু তাৰ যিবিলাক নামাকৰণবিলাক, এইবিলাক আমি ভালকৈ চাই থ'ব লাগিব। বাৰে বাৰে কৈ আছোঁ, এই চিত্ৰটো আমি প্ৰত্যেকে যাতে আমি চাই থওঁ। তাৰপাছত আমাৰ এই টপিকটো হিউমেন ব্ৰেইন, তো এইটো আমি ভালকৈ পঢ়িম। ইয়াৰ পৰা এই টপিকটো আমি হিউমেন যিটো ব্ৰেইন আৰু মানুহৰ মস্তিষ্ক, এইটোৰ বিষয়ে আমি ভালকৈ পঢ়িম। ইয়াৰ পৰা যিবিলাক প্ৰশ্ন উৎপন্ন হয় সেইবিলাক আমি জানিম, আৰু সেইবোৰ আমাৰ লং কুৱেশ্যন, যিহেতু 2-3 মাৰ্কছৰ ইয়াত প্ৰশ্ন আহিব, গতিকে সেইবিলাকতো আমাৰ সহায় হ'ব আৰু MCQটোৰ সহায় হ'ব। গতিকে এইবিলাক টপিক আমি ভালকৈ চাম। ইয়াত আমি গোটেই হেৰিটোৰ বিষয়ে বুজাই দিয়াৰ সম্ভৱ নহয় ভিডিঅ'ত, গতিকে আমি এই টপিকবিলাকৰ বিষয়ে চাম আৰু ইয়াত কি প্ৰশ্ন উৎপন্ন হ'ব পাৰে এইবোৰ আমি নোট কৰি যাম। ভালকৈ আমি টপিক ৱাইজ চাব লাগিব, কাৰণ অনুশীলনীৰ প্ৰশ্ন খুবেই কম আহে। তাৰপাছত আমি এইটো অলপ চাই থ'ম, হিউমেন ব্ৰেইনটো, এইটো আমি অলপ চাই থ'ব লাগিব। আৰু ইয়াৰ ক'ত কি হয়, নামাকৰণবিলাক আমি অলপ চাই থ'ম হিউমেন ব্ৰেইনৰ বিষয়ে, কাৰণ 2-এটা চিত্ৰ আমাৰো আহে, গতিকে চিত্ৰবিলাকো আমি অলপ চাব লাগিব। তাৰপিছত স্নায়ু কলাবোৰে কেনেকৈ ক্ৰিয়া কৰে। তাৰপিছত আমি যদি প্ৰশ্নাৱলীৰ প্ৰশ্নবিলাক চাওঁ, পেজ নম্বৰ 119ৰ, ইয়াত 2 নম্বৰ প্ৰশ্নটো কি কৈছে, 1 নম্বৰ প্ৰশ্নটো ওপৰত দিছে চোৱা, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। 2টা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে? এইটো আমাৰ এটা প্ৰশ্ন। মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? এইটো এটা আমাৰ প্ৰশ্ন। তাৰপিছত আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ? প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? এইটো আটাইকেইটা আমি চাই থ'ম।
ইয়াৰ পৰা 1 2 3 এইকেইটা বেছি ইম্পৰ্টেণ্ট কিন্তু এইবিলাকো আমি জানি থোৱা কথা MCQ থ্ৰু দিব বা যেহেতু বিজ্ঞানত কুৱেশ্যনবিলাক অলপ আনকমনেই কাটে গতিকে আমি এইবিলাকো চাই থ'ম যিবিলাক এনেকুৱা লাগে যে এইবিলাক প্ৰশ্ন নাহিব সেইবিলাকেই বেছি আহে গতিকে আমি এইবিলাক ভালকৈ চাম তাৰপিছত এইটো উদ্ভিদৰ সমন্বয় এইটো আমি চাম ভালকৈ এই টপিকৰ বিষয়ে আমি ভালকৈ চাম যে ইয়াত কি আছে আমি ভালকৈ গোটেইখিনি পঢ়ি চাম আৰু ইয়াত কি প্ৰশ্ন হ'ব আমি নোট কৰি যাম তাৰপিছত আমি যদি পেজ 112 প্ৰশ্নাৱলী চাওঁ ইয়াত কি আছে আমি ইয়াৰ পৰা আমি 1 নম্বৰটো চাব পাৰোঁ তাৰপিছত 3 নম্বৰটো চাব পাৰোঁ তাৰপিছত ইয়াৰ পৰা আমি 4 নম্বৰটো আমি এইটো চাব পাৰোঁ যে কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিজেনে কেনেদৰে সহায় কৰে আমি এই টপিকটো চাব পাৰোঁ প্ৰাণী হৰমন ইয়াৰ বিষয়ে আমি ভালকৈ চাই থ'ম ইয়াৰ পৰা বহুত প্ৰশ্ন আহিব MCQটো আহিবই বাৰু বাকী 2 মাৰ্কছৰ কাৰণেও এই টপিকটো আমাৰ ইম্পৰ্টেণ্ট হয় এইফালে আকৌ আমাৰ এইটো এই টপিকটো এইটো বিষয়ে আমি অলপ চাই থ'ম এইফালে আকৌ আমি যদি প্ৰশ্ন চাওঁ পেজ 125ৰ প্ৰশ্নাৱলীৰ আমি 1 নম্বৰটো চাব পাৰোঁ প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় 2 নম্বৰটো চাব পাৰোঁ পিছত এইটো আমি চাব পাৰোঁ এইটো এটা কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিন বেজি দিয়া হয় কিয় এইকেইটা আমি ভালকৈ চাব লাগিব ইয়াৰ পৰা এটা কমন পৰি যাব তাৰপিছত এইটো মই আগতে কৈছিলোঁ যে আমি ইয়াৰ বিষয়ে অলপ এইটো ভালকৈ অলপ পঢ়ি চাম এইটো যে ইয়াত আমি কি শিকিলোঁ ইয়াৰ বিষয়ে অলপ সৰু সৰুকৈ দিয়া আছে গতিকে এইখিনি যদি আমি গোটেইকেইটা পইণ্ট যদি আমি ভালকৈ পঢ়ি চাওঁ তো ইয়াৰ পৰা আমাৰ অলপ সহায় হ'ব এইফালে আমি প্ৰশ্নাৱলীৰ এই MCQবিলাক চাই থ'ম ইয়াৰ পৰা আমি MCQ এটাও নিদিওঁ এইফালে আকৌ MCQ আমি চাই থ'ম নেক্সট আমাৰ এইটো কুৱেশ্যন নম্বৰ 5 তাৰপিছত এইটো নিউৰন গঠনৰ এটি চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা বহুত বেছি ইম্পৰ্টেণ্ট এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 6টো তাৰপিছত কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 9 এটা আমি ভালকৈ চাই থ'ম কুৱেশ্যন নম্বৰ 10 পাৰ্থক্য আহিবই এটা কুৱেশ্যন নম্বৰ 12 11 নালাগে বাৰু 11টো এইকেইটা আমি ভালকৈ চাই থ'ব লাগিব এইটো আমি চাই থ'ম কুৱেশ্যন নম্বৰ 4টো যে আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি আমি ইয়ালৈকে অলপ চাই থ'ব লাগিব এইখিনি আমি অলপ যদি ভালকৈ চাওঁ আৰু টপিকবিলাক যদি আমি ভালকৈ পঢ়োঁ তো ইয়াৰ পৰা যিমান মাৰ্ক আহিব আমি গোটেইখিনি পাই যাম আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব এইটো মই আগৰ ভিডিঅ'ত মই দিছোঁ সেই ভিডিঅ'টো তোমালোকে চাই ল'বা যে কোনটো অধ্যায়ৰ পৰা কিমান মাৰ্ক আহিব আৰু সেইমতে যদি আমি পঢ়োঁ আমি এটা ভাল মাৰ্কছ পাব পাৰিম এতিয়া নেক্সট অধ্যায় জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ইয়াৰ পৰা আমি যদি চাওঁ ইয়াৰ পৰা টপিকবিলাক আমি কি টপিক চাব লাগিব বেছি প্ৰথম আমি পেজ নম্বৰ 128ৰ যিটো প্ৰশ্নাৱলী আছে ইয়াৰ পৰা আমি প্ৰথম এইটো চাব পাৰোঁ প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি 2 নম্বৰটো আমি চাব পাৰোঁ প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নহয় কিয় এইটো আমি চাব পাৰোঁ তাৰপিছত এই যিটো DNA এই টপিকটো আমি ভালকৈ শিকি থ'ম DNA ইয়াৰ পৰা আমাৰ MCQ হ'লে 1 মাৰ্ক এটা আহিবই গতিকে আমি এই টপিকটো আমি ভালকৈ শিকি থ'ব লাগিব নেক্সট তাৰপিছত এইটো এই বিভাজন প্ৰক্ৰিয়াটো আমি ভালকৈ চাই থ'ম এই টপিকটো তাৰপিছত ইয়াত আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সোমাই আছে এইখিনি আমি ভালকৈ পঢ়ি চাব লাগিব ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ পাই যাম MCQতে হওক বা অন্যান্য 2 মাৰ্কছতে হওক আমি কনচেপ্টখিনি ইয়াৰ পৰা পাই যাম তাৰপিছত এইটো বিভংগন এই টপিক আমি চাই থ'ম নেক্সট আমাৰ আৰু এটা ইম্পৰ্টেণ্ট টপিক পুনৰ্জীৱন এই টপিকটো আমি চাই থ'ম এইফালে আছে আমাৰ এইটো টপিক এইফালে যদি আমি চাওঁ আকৌ এইটো আমি চাব পাৰোঁ আংগিক বিস্তাৰণটো এইকেইটা আমি চাই থ'ব পাৰোঁ টপিকবিলাক
তাৰপিছত এই টপিকটো ৰেণুৰ উৎপত্তি এইটো ভালকৈ আমি চাম এই টপিকটো আমি ভালকৈ চাব লাগিব আমি পেজ নম্বৰ 133 পেজৰ প্ৰশ্নটো যদি চাওঁ আমি ইয়াৰ পৰা এই 1 নম্বৰ প্ৰশ্নটো আমি চাই থ'ব লাগিব তাৰপাছত 5 নম্বৰটো প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডিএনএৰ প্ৰতিলিপিকৰণৰ কিয় প্ৰয়োজন বা ডিএনএ প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন হয় এইটো প্ৰশ্ন আমি চাই থ'ম ইয়াৰ পৰা 1টো আৰু 5টো চালেই হ'ল এইফালে আমি টপিক যদি চাওঁ এইটো টপিক যৌন প্ৰজনন sexual reproduction তাৰপিছত এইটো যৌন প্ৰজনন প্ৰক্ৰিয়া এই টপিকটো আমি চাম এফালে আমাৰ আছে এইটো ইয়াৰ পৰা এই টপিকটো এটা ভালকৈ চাই থম তাৰপিছত ইয়াৰ পৰা আমি এই চিত্ৰটো আমি চাবই লাগিব আৰু ইয়াৰ যিবিলাক নামাকৰণ আছে এটা আমি ভালকৈ চাই থম মই বাৰে বাৰে কৈছোঁ এইটো টপিকটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এটা আমি ভালকৈ চাই থম এইটো নেক্সট আমি যদি যাওঁ এইটো মানুহৰ প্ৰজনন এইটো টপিক আমি চাম ইয়াৰ বিষয়ে আমি যদি টপিক পঢ়োঁ ইয়াৰ পৰা আমি 2 মাৰ্কছৰ যদি এই টপিকৰ ওপৰত কুৱেশ্যন বনায়ো দিয়ে আমি ইয়াৰ বিষয়ে কিবা নহয় কিবা লিখি থৈ আহিব পাৰিম এইটো টপিক পুজননতন্ত্ৰ তাৰপিছত যদি আমি চাওঁ এইটো এই টপিকটো এইফালে এই টপিকটো নিহেচন নহ'লে ডিম্বকোষটোৰ কি হয় ইয়াৰ বিষয়ে আমি জানি থ'ম ইয়াত আমি পাই যাম বাৰু এই টপিকটো আমি এনেও জানি থ'ব লাগে তাৰপিছত এইটো জনন স্বাস্থ্য এইফালে যদি আমি চাওঁ ইয়াৰ পৰা আমি যদি প্ৰশ্নটি চাওঁ পেজ 140ৰ প্ৰশ্নতে আমি কি চাম 1 নম্বৰটো চাম ইয়াৰ পাৰ্থক্যটো আহিব তাৰপিছত এই 2 নম্বৰটো আমি চাব লাগিব তাৰপিছত কহুৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা পোৱা যায় এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এটা আমি চাব লাগিব তাৰপিছত মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে এইটো এটা গতিকে আমি ইয়াৰ পৰা এই তিনিটা চাই থ'লেই হ'ব আৰু আমি এইখিনি অলপ ভালকৈ পঢ়ি চাম ইয়াত সহজ ভাষাত আমাক লিখি দিছে ইয়াৰ পৰা আমাৰ MCQত অলপ সহায় হ'ব গতিকে এইখিনি আমি ভালকৈ চাই থ'ম আৰু এইফালে অনুশীলনী যদি আমি পেজ 141ত যাওঁ ইয়াৰ এই এইবিলাক আমি অলপ চাই থ'ব লাগিব তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 4টো ইয়াৰ পৰা চালেই হ'ল তাৰপিছত কুৱেশ্যন নম্বৰ 5টো চাম তাৰপিছত এইটো মই কৈছিলোঁ যে এইটো আমাৰ এবাৰ ফুলৰ চিত্ৰ আঁকি দেখাব লাগিব আৰু ইয়াৰ অংশসমূহ চিহ্নিত কৰিব লাগিব এইটো আমাক লাগিবই তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 8টো তাৰপিছত ইয়াৰ পৰা আমি চাব লাগিব 10 নম্বৰ আৰু 11 নম্বৰ এবাৰ এইকেইটা চালেই হ'ল এইটো অলপ ভালকৈ পঢ়ি ল'বা নিজে নিজে এই চেপ্টাৰটো অলপ ইমানো টান নহয় আমি জানা দৰকাৰ এইটো আৰু ইয়াৰ পৰাতো চিত্ৰ এটা আহিবই বিশেষকৈ কুৱেশ্যন নম্বৰ 7ৰ যিটো প্ৰশ্ন কৈছে সেইটো আমি ভালকৈ চাই থ'ব লাগিব কাৰণ আমাৰ চিত্ৰ এটা হ'লেও আমাৰ চিত্ৰ আহিবই গতিকে আমি ভালকৈ চিত্ৰবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব